हेलो स्टूडेंट्स, वेलकम टू माय एसएम इंस्टीट्यूट चैनल। तो आज मैं तुम्हारे क्लास 6 तुम्हारे जिखन साइंस किताब আছে आमार विज्ञान और तुम्हारे इंग्राजी दी আছে आमार विज्ञान। ठीक है, तुम्हारे এই কিতাপখনৰ सेकेंड चैप्टार विद्युत বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ। ঠিক আছে, এই চেপ্টাৰটোত থকা তোমালোকৰ যিবোৰ পাঠভিত্তিক কোৱেশ্চন আছে এইবোৰ মই তোমালোকক আলোচনা কৰি দিম আৰু লগতে ভিতৰত যিবোৰ তোমালোকৰ ভিতৰুৱা কোৱেশ্চন আছে যিবোৰ তোমালোকৰ এক্সামত আহিব পাৰে এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰে নাই তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, তোমালোকে এনে এইবোৰ ৰিডিং পঢ়িবা ঘৰতে, নহ'লে তোমালোকৰ ক্লাছ টিচাৰে তোমালোকক ক্লাছত আলোচনা কৰাই দিব, তোমালোকে তাত অলপ মন দিবে ক্লাছত। ঠিক আছে, তোমালোকৰ যিবোৰ ভিতৰুৱা কোৱেশ্চন আছে এইবোৰ তোমালোকে এই ভিডিঅ' শেষত পাই যাবা। ঠিক আছে, তোমালোকে ক্লাছত মাইণ্ড কৰিবা যিকোনো তোমালোকৰ ভিতৰুৱা কোৱেশ্চন যদি তোমালোকৰ এক্সামত দিয়ে তোমালোকে সলিউশন কৰিবলৈ পাবা। ঠিক আছে, তোমালোকে ভালদৰে ক্লাছত তোমালোকে মন দিবা আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। মই তোমালোকক অনুশীলনী কোৱেশ্চনবোৰ প্ৰথমে আলোচনা কৰি দিম আৰু অলপ পিছত তোমালোকৰ ভিডিঅ' শেষত মই অতিৰিক্ত কোৱেশ্চনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, আৰু এইখিনিৰ মাজত তোমালোকক মই এটা কথা কৈছোঁ, তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে ইংলিছ মিডিয়ামৰ উত্তৰ লাগে বুলি ভাবে তোমালোকে কমেণ্টত ক'বা যে ছাৰ আমাক ইংলিছ মিডিয়ামৰ কুৱেশ্যনৰ উত্তৰবোৰ সলিউশন কৰি দিব লাগে। ঠিক আছে, তো তেনেহ'লে মই এই ভিডিঅ'ৰ পিছৰ পৰা যিবোৰ চেপ্টাৰ আলোচনা কৰাই দিম মই তোমালোকক ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম বোথ মিডিয়ামৰে তোমালোকক মই সলিউশন কৰাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। প্ৰথম কুৱেশ্যন কি দিছে আমাক, শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। তো প্ৰথম কুৱেশ্যন আমাক কি দিছে, তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব? দিয়া চলাই কাঠি এইটো আমাৰ অশুদ্ধ, এইটো নিদিব। প্লাষ্টিকৰ ফণি এইটোও নিদিব। মহৰা ৰবৰ এইটোও নিদিব, কিন্তু লোৰ গছাল যিহেতু লো আছে, লো হৈছে আমাৰ পৰিবাহী বা বিদ্যুৎ পাৰ হৈ যাব পাৰে। ঠিক আছে, গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘটো। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ যিটো ডি আছে তোমালোকে এইটো সম্পূৰ্ণ কৰি ল'বা। ঠিক আছে, তাৰপিছত তোমালোকক মই আৰু এটা কথা কৈছোঁ, তোমালোকে যদি এই কিতাপৰে প্ৰথম চেপ্টাৰ লাগে তোমালোকক মই চেপ্টাৰটো দেখুৱাই দিছোঁ। প্ৰথম চেপ্টাৰ তোমালোকৰ এইটো যে আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, যদি তোমালোকক এই চেপ্টাৰখিনিৰ সলিউশন আৰু ভিতৰুৱা কোৱেশ্চন লাগে অতিৰিক্ত কোৱেশ্চন লাগে তোমালোকে ডেছক্ৰিপশ্যনত যাবা, মই তোমালোকক তাত লিংক দি দিম, তোমালোকে চাই ল'বা তাৰ পৰা। ঠিক আছে, তো আমাক সেকেন্ড কোৱেশ্চন কি দিছে, 2 নম্বৰ কোৱেশ্চন, বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম লিখা। তো ইয়াতে আমাক পৰিবাহী দিছে, প্ৰবাহ দিছে, সুইচ দিছে আৰু মেৰু দিছে। তো ইয়াত কি হৈছে, বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ, গতিকে সুইচে হ'ব এইটো। অপশ্যন নম্বৰ খ হৈছে আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ বিটো সম্পূৰ্ণ কৰি দিবা। ইয়াৰ পিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে, তলৰ কোনটো অন্তৰক? অপশ্যন নম্বৰ এ দিছে তাম দিছে আমাক, অপশ্যন নম্বৰ বি দিছে পাৰা, চি দিছে কাঁচ আৰু ডি দিছে আমাক সোণ। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গটো। ঠিক আছে, কাঁচ হৈছে আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে, বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তোমালোকে কুৱেশ্যনটো জানি লোৱা। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো নহয়, আমাৰ চি নহ'ব, সোণো নহ'ব, তামো নহ'ব, টাংষ্টেন হ'ব। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 5 দিছে, বৈদ্যুতিক বৰ্তনীৰ চুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? ঠিক আছে, ইয়াতে আমাক দিছে বন্ধ বৰ্তনী, খ নম্বৰ দিছে আমাক শ্বৰ্ট চাৰ্কিট, গ নম্বৰ দিছে মুক্ত বৰ্তনী আৰু খ নম্বৰ দিছে আমাক ওপৰত এটাও নহয়। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গটো, মুক্ত বৰ্তনী। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে, আমাক প্ৰশ্ন নম্বৰ 6 দিছে যে বৈদ্যুতিক চুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি হ'ব? তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, বন্ধ বৰ্তনী। ঠিক আছে, তোমালোকে মনত ৰাখিবা যদি অন অৱস্থাত থাকে তেনেহ'লে বন্ধ হ'ব আৰু অফ অৱস্থাত থাকিলে মুক্ত হ'ব। ঠিক আছে, ওলট আৰু। ঠিক আছে, ইয়াতে অন কৈছে মানে আমাৰ চালু, তো বন্ধ দিছে ইয়াতে আমাৰ, আৰু ইয়াতে আমাৰ অফ দিছে মানে অফ, বন্ধ, ইয়াতে মুক্ত দিছে। ঠিক আছে, তাৰপিছত আমাক বাকী যিবোৰ কুৱেশ্যন আছে আমি আলোচনা কৰিম। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাৱা। আৰু মই তোমালোকক আৰু এটা কথা কৈছোঁ, মই কিন্তু এই চেপ্টাৰৰ যিবোৰ ভিতৰুৱা কুৱেশ্যন আছে এইবোৰ আলোচনা কৰাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, ইয়াৰ পিছত আমাক খালী ঠাই দিছে, খালী ঠাই পূৰ কৰা। তোমালোকে প্ৰথমে কুৱেশ্যনবোৰ চোৱা, তোমালোকে পেজ নম্বৰ কিতাপৰ পৰা বাহিৰ কৰি দিবা। পেজ নম্বৰ কিমান আছিল কিতাপত? তোমালোকৰ পেজ নম্বৰ আছিলে 74, তোমালোকে পেজ নম্বৰ বাহিৰ কৰি দিবা কিতাপৰ। তোমালোকে কুৱেশ্যনবোৰ চাবা, মই তোমালোকক উত্তৰবোৰ আলোচনা কৰাই দি আছোঁ। ঠিক আছে, তোমালোকৰ ইয়াতে প্ৰথম কুৱেশ্যন যিটো দিছিল তাত তোমাৰ খালী ঠাইত হ'ব বেটাৰী,
ঠিক আছে। সেকেন্ড কোয়েশ্চন দিছিল কি আমাৰ শৰীৰটো বিদ্যুতৰ ডেছ দিছিল পৰিবাহী হ'ব। তাৰপিছত আমাক 3 নম্বৰ দিছে বৈদ্যুতিক কোষ এটাত ডেছ টার্মিনাল থাকে, দুটো টার্মিনাল থাকে। ঠিক আছে। 4 নম্বৰ কোয়েশ্চন দিছে বিদ্যুৎ কেৱল ডেছ বৰ্তনী এটাহে প্ৰভাৱিত হ'ব, বন্ধ বৰ্তনী এটাতে প্ৰভাৱিত হ'ব। ঠিক আছে। কোয়েশ্চন নম্বৰ 5 দিছে আমাক যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক পৰিবাহী, সেইবোৰক তোমালোকৰ কোয়েশ্চনত দি আছে ডেছ বোলা হয়, পৰিবাহী বোলা হয়। যিবোৰ পাৰ হ'বলৈ দিয়ে তাক পৰিবাহী আৰু যিবোৰ পাৰ হ'বলৈ নিদিয়ে তাক অপৰিবাহী। ঠিক আছে। ইয়াতে তোমালোকক কোয়েশ্চন নম্বৰ 6 দিছে যে যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰ কি কৰে, সেইবোৰক বোলে আমাৰ অপৰিবাহী বা অন্তৰক। ঠিক আছে। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 7 দিছে বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ডেছ বুলি কোৱা হয়, ফিলামেণ্ট বুলি কোৱা হয়। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 8 দিছে বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰভাৱিত হয়। ঠিক আছে। উত্তৰ তোমালোকৰ দি আছে ডেছ দি আছিল। ঠিক আছে। বৈদ্যুতিক ডেছ হৈছে বৰ্তনী হৈছে। ঠিক আছে। কোয়েশ্চন নম্বৰ 9 দিছে আমাক ডেছ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি ষ্টাৰ। ঠিক আছে। ষ্টাৰ দি আমি আচলতে পদাৰ্থটো পৰিবাহী নে অপৰিবাহী, ঠিক আছে, এইটো আমি টেষ্ট কৰিব পাৰি বা এইটো আমি নিৰ্ধাৰণ কৰিব পাৰি। ঠিক আছে। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 3 দিছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। প্ৰথমটো কি দিছে আমাক কোয়েশ্চন যে বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিত হৈছে ধনাত্মক মেৰু, এইটো সঁচা। ঠিক আছে। তাৰপিছত আমাক সেকেন্ড কোয়েশ্চন দিছে এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিত্ৰ ব্যৱহাৰ কৰা, এইটো আমাৰ সঁচা। তাৰপিছত আমাক 3 নম্বৰ কোয়েশ্চন দিছে বেটাৰীৰ এটা গোটক কোষ বুলি কোৱা হয়, এইটো আমাৰ মিছা। ঠিক আছে। ইয়াত আমাক কি কাৰণে মিছা, 2 বা ততোধিক কোষৰ সংযোগহে বেটাৰী বলে, সংযোগকহে বেটাৰী বলে। কোয়েশ্চন নম্বৰ 4 দিছে অন্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে, এইটো মিছা, অন্তৰকে নিদিয়ে, অন্তৰক বা অপৰিবাহী নিদিয়ে। ঠিক আছে। আৰু পৰিবাহী দিয়ে। কোয়েশ্চন নম্বৰ 5 দিছে এটা বৈদ্যুতিক বাল্বত এটা টার্মিনাল থাকে, এইটো মিছা হ'ব। ঠিক আছে। কোয়েশ্চন নম্বৰ 6 দিছে আমাক যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়। ঠিক আছে। এইটো আমাৰ সঁচা হ'ব। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 7 দিছে প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী, এইটো অশুদ্ধ হ'ব। প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী অৰ্থাৎ অপৰিবাহী হ'ব। ঠিক আছে। প্লাষ্টিক হৈছে অন্তৰক বা অপৰিবাহী। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 4 দিছে তলত দিয়া কথাবোৰ মিলোৱা। কিতাপটো তোমালোকে বাহিৰ কৰি লোৱা, পেজ নম্বৰ 72 মই বাহিৰ কৰি লৈ আছোঁ, পেজ নম্বৰ 72। কোয়েশ্চন নম্বৰ 4 কি দিছে আমাক স্তম্ভ 1ত দিছে বৈদ্যুতিক কোষ দিছে। তোমালোকে কোয়েশ্চনটো চোৱা, মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ, তোমালোকে কিতাপৰ পৰা কোয়েশ্চনটো চাই লোৱা। বৈদ্যুতিক কোষ হ'ব আমাৰ স্তম্ভটোৰ লগত অপশ্যন নম্বৰ আমাৰ খ হ'ব এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। বি নম্বৰ দিছে কি এটা বৈদ্যুতিক সুইচ, এইটো আমাৰ অপশ্যন নম্বৰ ক লগত মিলিব, স্তম্ভটোৰ ক লগত মিলিব। ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে, ইয়াক বিচ্ছিন্ন কৰে। 3 নম্বৰ দিছে বন্ধ বৰ্তনী। ঠিক আছে। এইটো আমাৰ স্তম্ভটোৰ ঘৰ লগত মিলিব। ঠিক আছে। বৰ্তনী য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ। 4 দি আছে আমাৰ স্তম্ভ 4ত দি আছে ফিলামেণ্ট, এইটো আমাৰ স্তম্ভটোৰ গড় লগত মিলিব, পোহৰ নিৰ্গত কৰা বাল্ব এটাত পাতল তার। ঠিক আছে। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 5 দিছে চিত্ৰ 2.21ত কি দিছে চিত্ৰ কিতাপৰ আমাৰ কোয়েশ্চনৰ তলতে দি আছে কিতাপৰ। ঠিক আছে। স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছে এই দুটা হয়। ঠিক আছে। কি কৈছে প্ৰথমতে আমাক যদি S1 অন হৈ থাকে S2 অফ হৈ থাকে কোনকেইটা বাল্ব জ্বলিব। তো চিত্ৰ 8 কোনো বাল্ব নজ্বলে। ঠিক আছে। এইটো আমাৰ ইয়াতে উত্তৰ হ'ব চিত্ৰ 8 কোনো বাল্ব নজ্বলে। আৰু চিত্ৰ বিত কেৱল মই উত্তৰটো কৈ দিছোঁ, উত্তৰ হ'ব আমাৰ যে চিত্ৰ 8 কোনো বাল্ব নজ্বলে আৰু চিত্ৰ বিত L1 বাল্বটো জ্বলিব। তাৰপিছত আমাক 2 নম্বৰ কোয়েশ্চন দিছে S1 অফ হৈ থাকে আৰু S2 অন হৈ থাকে কোনকেইটা বাল্ব জ্বলিব। উত্তৰ হ'ব চিত্ৰ A আৰু B দুয়োটাতে কোনো বাল্ব নজ্বলে। 3 নম্বৰ কোয়েশ্চন দিছে যদি S1 আৰু S2 দুয়োটা অন হৈ থাকে কোনকেইটা বাল্ব জ্বলিব। ইয়াত আমাৰ উত্তৰ দি আছে চিত্ৰ A আৰু B দুয়োটাতে বাল্ব জ্বলিব। ঠিক আছে। তাৰপিছত আমাক 4 নম্বৰ কোয়েশ্চন দিছে S1 আৰু S2 দুয়োটা অফ থাকে, যদি অফ হৈ থাকে কোনকেইটা বাল্ব জ্বলিব। দুইটা বৰ্তনীতে কোনো বাল্ব নজ্বলে। ঠিক আছে। তাৰপিছত আমাক কোয়েশ্চন নম্বৰ 6 দিছে দৈধনে চিত্ৰ 2.22 এটা আমাৰ চিত্ৰ আছে বটলৰ নিচিনা। ঠিক আছে। তোমালোকে কোয়েশ্চনৰ ৰাইট চাইডত দেখিবা কি কৈছে
দ্বৈথনে চিত্ৰ 2.2 দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো অন ৰখাৰ পাছত বৰ্তনীটো চাকিটো জ্বলি নাথাকে। এই কুৰুতিপূৰ্ণ কাৰ্য পদ্ধতিৰে সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? তো উত্তৰ ইয়াতে আমাক দিয়া আছে। ইয়াৰ সম্ভাৱ্য কাৰণ হ'ব পাৰে বৈদ্যুতিক চাৰ্কিটত ফিউজ হ'ব পাৰে, ফিলামেণ্ট ডাল ছিঙি যাব পাৰে। তাৰপিছত দিছে বেটাৰীৰ মেৰুকেইটা ভুলকৈ সংযোগ কৰা হ'ব পাৰে। ঠিক আছে, বাকীবোৰ তোমালোকে চাবা। তিনি নম্বৰত আমাক কি দিছে? বিদ্যুৎ কোষৰ ৰাসায়নিক দ্ৰব্যখিনি শেষ হৈ যোৱাৰ বাবে কোষটো বিদ্যুৎ উৎপাদন কৰা বন্ধ কৰি দিব পাৰে। আৰু শেষত দিছে তাৰৰ সংযোগবোৰ ঢিলা হৈ থাকিব পাৰে। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে। চিত্ৰ 2.23 কোনকেইটাৰ ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব? তোমালোকে চিত্ৰৰ পৰা চাবা। 2.23 চিত্ৰ দি আছে, 4টা চিত্ৰ মই তোমালোকক স্ক্ৰীনত দিছোঁ, তোমালোকে চাবা। উত্তৰ হ'ব আমাৰ চিত্ৰ চিৰ ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব, কাৰণ ইয়াত LED চাকিটো বৰ্তনীত ওলোটাকৈ সংযোগ কৰা হৈছে। ঠিক আছে, বৰ্তনীটোত বেটাৰীৰ ধনাত্মক মেৰুটো বাওঁফালে আছে আৰু তাৰ পৰা যোৱা তাঁৰডাল LEDৰ ঋণাত্মক মেৰুত সংযোগ কৰা হৈছে। LEDৰ মাজেৰে বিদ্যুৎ কেৱল এটা দিশতহে প্ৰভাৱিত হ'ব পাৰে। এনে ভুল সংযোগৰ বাবে এই বৰ্তনীত বিদ্যুৎ প্ৰভাৱিত নহয় আৰু চাকিটো নজ্বলে। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে। ধনাত্মক আৰু ঋণাত্মক চিহ্নেৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পৰামৰ্শ দিয়া। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, এটা LEDৰ বাল্বৰ সহায়ত বেটাৰীৰ মেৰু চিনাক্ত কৰিব পাৰি। LEDৰ দীঘল তাঁৰডাল হৈছে ধনাত্মক মেৰু আৰু চুটি তাঁৰডাল হৈছে ঋণাত্মক মেৰু। বেটাৰীৰ যিটো মূৰৰ লগত LEDৰ দীঘল তাঁৰডাল আৰু আনটো মূৰৰ লগত চুটি তাঁৰডাল সংযোগ কৰিলে LED জ্বলি উঠে। সেই দীঘল তাঁৰডাল সংযোগ কৰা বেটাৰী মেৰুটোৱে ধনাত্মক মেৰু আৰু অন্যান্য ঋণাত্মক মেৰু। ঠিক আছে, বা আনটো ঋণাত্মক মেৰু। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 9 দিছে। কুৱেশ্যনটো তোমালোকে পঢ়া। চিত্ৰটো আমাৰ ইয়াতে দি আছে, তলতে দিছে, তোমালোকৰ কিতাপতে দি আছে 2.24ত। ঠিক আছে, তোমালোকে চিত্ৰটো চাবা। এইটো চিত্ৰ মই তলতে দিছোঁ। ঠিক আছে, উত্তৰখিনি আমাৰ ইয়াতে দি আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে। প্ৰদত্ত বৰ্তনীবোৰত কি ভুল হৈছে বিচাৰি উলিওৱা। প্ৰতিটো বৰ্তনীক কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাই সৰল লেবেলযুক্ত নস্কা আঁকা। তোমালোকে চিত্ৰৰ পৰা চাবা। ইয়াৰ পৰা 2.25 দি আছে। প্ৰদত্ত বৰ্তনীবোৰত থকা ভুল আৰু সংশোধনসমূহ তলত দি আছে। বাওঁফালৰ বৰ্তনীটোৰ লিফ্ট চাৰ্কিট ভুল দি আছে ইয়াত। তোমালোকে এইবাৰ চাবা। তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব 11টো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। ঠিক আছে, তোমালোকে এইটো চোৱা। 10টো ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, তোমালোকে তথাপি চোৱা। বাওঁফাল গ'ল, তোমালোকৰ সোঁফাল আহিব। ইয়াৰ ভিতৰত সোঁফালে বৰ্তনীটো ৰেড চাৰ্কিট। ঠিক আছে, ভুল দি আছে ইয়াতে তোমালোকক, আৰু সংশোধন কি কৰিব লাগে ইয়াতে তোমালোকৰ দিয়া আছে। এইটো আমাৰ সংশোধন। ঠিক আছে, তাৰপিছত আমাক 11 নম্বৰ কুৱেশ্যন দিছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে চোৱা, চিত্ৰটো তোমালোকৰ তলতে দিয়া আছে। 11 নম্বৰ কুৱেশ্যন কি দিছে? তোমাৰ ঘৰত চুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাত মোজা পিন্ধে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, তোমালোকে পঢ়া। এই কুৱেশ্যনটো তোমালোকৰ এক্সামত আহিব পাৰে। আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী আৰু শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰভাৱিত হ'লে গুৰুতৰ বৈদ্যুতিক আঘাতৰ আনকি মৃত্যু হ'ব পাৰে। আনহাতে ৰবৰ হৈছে বৈদ্যুতিক অন্তৰংগ, অৰ্থাৎ অপৰিবাহী। ৰবৰ পিন্ধিলে আমাৰ শৰীৰৰ মাজেদি বিদ্যুৎ প্ৰভাৱিত হৈ নাযায়। ঠিক আছে, ইলেক্ট্ৰিচিয়ানসকলে ৰবৰৰ হাতমোজা পিন্ধিলে তেওঁলোকৰ শৰীৰৰ মাজৰ বিদ্যুৎ প্ৰভাৱিত হ'ব নোৱাৰে আৰু তেওঁলোক বৈদ্যুতিক আঘাতৰ পৰা সুৰক্ষিত হৈ থাকে। ঠিক আছে, কমন কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12 দিছে। বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপদজনকো হ'ব পাৰে, কেনেকৈ? এই বিষয়ে এটা দলগত আলোচনা। এইটো ইম্পৰ্টেণ্ট নহয়, তথাপি তোমালোকে চাই লোৱা। এইটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হৈছে আমাৰ 11 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, তোমালোকৰ এক্সামত এইটো আহিব। তথাপি ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা। আৰু ইয়াৰ পিছত মই তোমালোকক অতিৰিক্ত কুৱেশ্যন কেইটা আলোচনা কৰাই দিম, তোমালোকে চাবা শেষলৈ ভিডিঅ'টো। ঠিক আছে, অতিৰিক্ত কুৱেশ্যনবোৰ আমাৰ আহি পেলাই তোমালোকে চোৱা। অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। প্ৰথম কুৱেশ্যন কি দিছে? এইবোৰ আমাৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দিছে আমাক? এটা বিদ্যুৎ কোষত কেইটা মেৰু থাকে আৰু সেইবোৰ কি? সকলোৱে জানে দুটা মেৰু থাকে, ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু। কমন কুৱেশ্যন। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে। বিদ্যুৎৰ পৰিবাহী আৰু অপৰিবাহী অন্তৰক পদাৰ্থ কাক বোলে? ঠিক আছে, তোমালোকে উদাহৰণ কেইটা চাবা।
উদাহৰণবোৰ তোমালোকে চাবা ঠিক আছে অন্তৰকৰ আৰু অপৰিবাহী পৰিবাহী আৰু অপৰিবাহী তোমালোকে উদাহৰণবোৰ চাবা ঠিক আছে তাৰপিছত 3 নম্বৰ কোৱেশ্চন সাধাৰণ বৈদ্যুতিক বাল্বৰ সলনি LED চাকি ব্যৱহাৰ কৰা সুবিধা উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন দেই এই কোৱেশ্চনটো তোমালোকৰ কিন্তু আহিব পাৰে তোমালোকৰ যে সাধাৰণ বৈদ্যুতিক বাল্বৰ সলনি LED ব্যৱহাৰ কৰিলে আমি কি কি সুবিধা লাভ কৰিব পাৰি ঠিক আছে উত্তৰ দি আছে ইয়াত দি আছে LED ব্যৱহাৰ কৰাটো প্ৰধান সুবিধা হ'ল এটা সাধাৰণ বাল্বতকৈ LED অতি কম বিদ্যুৎ ব্যৱহাৰ কৰে যাৰ ফলত বিদ্যুৎ বিল ৰাহি হয় আৰু কি দিছে LED তাপ উৎপন্ন নকৰে আৰু ইয়াৰ আয়ুষ বহু বেছি ঠিক আছে 4 নম্বৰ কোৱেশ্চন দিছে এটা বৈদ্যুতিক বৰ্তনত বিদ্যুৎ প্ৰবাহৰ দিশ কোন ফালৰ পৰা কোন ফাললৈ হয় উত্তৰ ইয়াতে দি আছে তোমালোকে চাবা কোৱেশ্চন নম্বৰ 5 দিছে বৈদ্যুতিক তাৰৰ ওপৰত কিয় প্লাষ্টিক বা ৰবাৰৰ আৱৰণ দিয়া হয় এটো অলপ আগত উত্তৰটো পাই গ'ল যে ৰবাৰৰ আৱৰণ দিলে তাত বিদ্যুৎ পাৰ হৈ নাযায় ঠিক আছে বা আমাৰ বিদ্যুৎ পাৰ হৈ নাযায় সেইকাৰণে ৰবাৰৰ সেইকাৰণে আমি ৰবাৰৰ আৱৰণ দিয়া হয় ঠিক আছে উত্তৰ ইয়াতে কি দিছে ৰবাৰ আৰু প্লাষ্টিক হৈছে বিদ্যুৎৰ অন্তৰক বা অপৰিবাহী বৈদ্যুতিক তাৰৰ মাজেৰে বিদ্যুৎ প্ৰভাৱিত হওঁতে যাতে মানুহৰ ভুলবশত স্পৰ্শ কৰিলে বৈদ্যুতিক আঘাত নাপায় তাৰ বাবে সুৰক্ষাৰ খাতিৰত বা সুৰক্ষাৰ বাবে তাৰবোৰৰ ওপৰত অন্তৰক পদাৰ্থৰ আৱৰণ দিয়া হয় ঠিক আছে ফিলামেন্ট কি আৰু ইয়াৰ কাম কি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে ঠিক আছে ফিলামেন্টটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন বৈদ্যুতিক চাকিৰ ভিতৰত থকা মিহি তাঁৰডালকে ফিলামেন্ট বুলি কোৱা হয় বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰভাৱিত হ'লে এই ফিলামেন্টৰ গৰম হৈ পোহৰ উৎপন্ন কৰে ঠিক আছে কোৱেশ্চন নম্বৰ 7 দিছে বৈদ্যুতিক সুইচৰ প্ৰধান কাম কি এটো পঢ়ি লবা তাৰপিছত কোৱেশ্চন নম্বৰ 8 দিছে যে আমাৰ দৈনন্দিন জীৱনত বিদ্যুৎ ব্যৱহাৰ হোৱা কেইবিধমান সঁজুলিৰ নাম তোমালোকে জানিলা এইবাৰ কোৱেশ্চন নম্বৰ 9 দিছে বৈদ্যুতিক বাল্ব কোনে উৎপাদন কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন টমাছ আলভা এডিসন ঠিক আছে এইটো আমি ক্লাস 4 তে পাইছো ক্লাস 5 তে পাইছো কোৱেশ্চন নম্বৰ 10 দিছে বৈদ্যুতিক বাল্ব এটা কিয় ফিউজ হয় জেনাৰেলি এইটো কোৱেশ্চন মকো জানিব লাগিব উত্তৰটো আসলতে কি বৈদ্যুতিক বাল্ব এটা ফিউজ হোৱাৰ এটা প্ৰধান কাৰণ হ'ল ইয়াৰ ভিতৰত থকা ফিলামেন্টবোৰ ছিঙি যায় এইটো মই জানো ফিলামেন্টডাল ছিঙি গ'লে বৈদ্যুতিক প্ৰবাহৰ পথ বন্ধ হৈ পৰে আৰু ইয়াৰ ফলত বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে আৰু চাকিটো নুজ্বলে বা জ্বলি নুঠে ঠিক আছে কোৱেশ্চন নম্বৰ 11 দিছে তোমালোকে পঢ়ি লবা 11 ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে তোমালোকে পঢ়ি লবা কোৱেশ্চন নম্বৰ 12 দিছে আমাক কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 13 দিছে এবাৰ তোমালোকে পঢ়িবা অতিৰিক্ত কোৱেশ্চন ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 14 দিছে বৰ্তনী চিত্ৰ কাক বোলে ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে শেষৰটো আমাৰ এডিশনাল কোৱেশ্চন টমাছ আলভা এডিসনে বৈদ্যুতিক বাল্বৰ উপৰি আনকি কি যন্ত্ৰ উদ্ভাৱন কৰিছিল ঠিক আছে টমাছ আলভা এডিসনে বৈদ্যুতিক চাকিৰ উপৰি গ্ৰামোফোন গতিশীল ছবিৰ কেমেৰা কাৰ্বন ফিলামেন্টকে ধৰি ২৫০০তকৈ অধিক যন্ত্ৰ উদ্ভাৱন কৰিছিল ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা বাই বাই টেক কেয়াৰ